নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 20 এপ্ৰিল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ কিয়নো মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হল কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল লগতে কেইটামান ওয়েবসাইটত আপুনি দেখা পাব এইকেইটা ৰিজাল্ট আপুনি কেনেকৈ ৰিজাল্ট চেক কৰিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ শেষত দেখুৱাই দিয়া হ'ব আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ইভিএমৰ জৰিয়তে ভোট চুৰি কৰে নেকি বিজেপি এনেকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰা হৈছে ইভিএমৰ জৰিয়তে ভোট চুৰি কৰে নেকি বিজেপি চৰকাৰে নিৰ্বাচনৰ প্ৰাকখনত ভয়ংকৰ ঘটনা নিৰ্বাচনৰ প্ৰাকখনত ধৰা পৰিল ইভিএমত বিসংগতি ইভিএমৰ পৰা অতিৰিক্ত ভোট লাভ বিজেপি কেৰালাত মক ফলত সময়ছতে পোহৰলৈ আহে এই বিস্ফোৰক তথ্য কেৰালাৰ কাছৰগোডত সংঘটিত হৈছে এই ঘটনা হেউতীয়া তথ্য অনুসৰি মুঠ 4টাকৈ ইভিএমত এই বিসংগতি ধৰা পৰিছে ইয়াৰ পিছতে LDF আৰু UDF জিলা উপায়ুক্তৰ ওচৰত দাখিল কৰে অভিযোগ ইয়াৰ পিছতে কঠোৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয় নিৰ্বাচন আয়োগক এই ক্ষেত্ৰত তদন্ত কৰি ব্যৱস্থা ল'বলৈ কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ইভিএমৰ জৰিয়তে ভোট চুৰি কৰে নেকি বিজেপিৰ সহযোগীসকল এটা ডাঙৰ প্ৰশ্ন উত্থাপন আহিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ 2 নম্বৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰবিন্দ কেজৰিৱালক প্ৰাণে মৰাৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে মোৰ অসমবাসী ৰাজক জনাইছে আন এটা বিগ পলিটিকেল আপডেট দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰাণে মৰাৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে কেজৰিৱালৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে বিজেপি চৰকাৰে ইডিক ব্যৱহাৰ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰাণে মৰাৰ চেষ্টা কৰিছে মোদী চৰকাৰ সংবাদমেল পাতি বিস্ফোৰক অভিযোগ আম আদমি পাৰ্টিৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰাণে মৰাৰ চেষ্টা কৰিছে বিজেপি সহযোগীসকল আসলতে যেটো প্ৰশ্ন এতিয়া উত্থাপন হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰাণে মৰাৰ ভাবুকি আসলতে দিছে নেকি বিজেপি চৰকাৰে অথবা মোদী চৰকাৰ ইয়াৰ বিষয়ত আপুনি কি ক'ব বন্ধু-বান্ধৱীসকল ভিডিঅ'খন সম্পূৰ্ণকৈ চোৱাৰ আগতে আপোনালোকৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিজিট কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব লগতে যদি ফেসবুক পেজৰ পৰা চাই আছে নিশ্চয় আপুনি ফেসবুক পেজটো ফলো কৰি ৰাখিব এনেকৈ নতুন নতুন ভিডিঅ' পাবলৈ হলে লগতে ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ 3 নম্বৰটো খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ জয় নিশ্চিত এই মুহূৰ্তত অসমবাসী ৰাজক জনাইছে আন এটা ডাঙৰ খবৰ মুকলি আহিছে যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ জয় নিশ্চিত কোনো পথে গৌৰৱ গগৈ জয় হ'ব নোৱাৰে যুৱ প্ৰজন্মৰ আজিৰ তাৰিখত বিজেপিৰ প্ৰতি অধিক আকৃষ্ট লাখ লাখ ভোটাৰ ব্যৱধানত তপন কুমাৰ গগৈ জয় হ'ব হয় বন্ধুসকল অৱশেষত আসলতে লাখ লাখ ভোটৰ ব্যৱধানত তপন কুমাৰ গগৈ জয় হ'ব নেকি আৰু গৌৰৱ গগৈ হাৰিব নেকি জনতাই কি ক'ব নিশ্চয় আপুনি কমেন্ট কৰি জনাব আৰু এনেকৈ মন্তব্য কৰিছে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ জয় নিশ্চিত বুলি এয়া মন্তব্য কৰিছে হয় বন্ধুসকল এয়া আমি কোৱা নাই এয়া মন্তব্য কৰিছে ৰূপজ্যোতি কৰ্মীয়ে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ 4 নম্বৰটো খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈক লৈ চৰ্চা কৰি লাভ নাই সংসদত অসমৰ কণ্ঠ নালাগে কাম হেলাকে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈক লৈ চৰ্চা কৰি লাভ নাই সংসদত অসমৰ কণ্ঠ নালাগে কাম হেলাগে বুলি মন্তব্য কৰিছে কণ্ঠই কেতিয়াও বস্তু নাহে হয় বন্ধুসকল কণ্ঠই কেতিয়াও কিন্তু বস্তু নানে বহি থাকিলেও বস্তু আহি যায় গণতান্ত্ৰিক ব্যৱস্থাত চিঞৰি লাভ নাই চিঞৰিলে চৰকাৰে বস্তু নিদিয়ে মোদী চৰকাৰৰ দিনত নিজে নিজে অসমলৈ বস্তু আহে কোনেও একো ক'ব নালাগে ভোটদান কৰিয়ে গৌৰৱ গগৈ তীব্ৰ কটাক্ষ কৰিছে কাজিৰঙাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ গৌৰৱ গগৈক লৈ চৰ্চা কৰি লাভ নাই বুলি এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ 5 নম্বৰটো খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখত হাঁহি লৈ প্ৰতিহহ ভোটদান আপ প্ৰাৰ্থী মনোজ থানৰৰ এই মুহূৰ্তত অসমবাসী ৰাজক জনাইছে আন এটা ডাঙৰ খবৰ আজি ৰাজ্যৰ 5 সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ভোট গণনা হয় বন্ধুসকল অৱশেষত যোৱাকালি অথবা 19 এপ্ৰিলত 5টা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল আৰু ডিব্ৰুগড় ভোটাধিকাৰ সাব্যস্ত কৰিলে আপ প্ৰাৰ্থী মনোজ থানৰে
পত্নী চিমি থানৰক লগত লৈ ৰাইজৰ হৈ পুৱতি শাৰী পাতি ভোট দিবলৈ গৈ মনোজ থানোৱাৰে লগতে ডিব্ৰুগড় দাইনিজান প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান মনোজ থানোৱাৰৰ হয় বন্ধুসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে তাৰপিছত অসমবাসী ৰাইজক জনাই আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ইভিএমত খেলিমেলি হয় বন্ধুসকল অৱশেষত ইভিএমত খেলিমেলিৰ সৃষ্টি হৈছে বিজেপিৰ চিহ্নত লাগিল বগা কাগজ ভোট গ্ৰহণৰ মাজতে ইভিএমত খেলিমেলি কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ইভিএমত বিজেপিৰ চিহ্নত বগা কাগজ আঠা লগাই থোৱাৰ অভিযোগ উত্থাপন কৰিছে শোণিতপুৰৰ 112 নং গুদামঘাট কাছাৰী ভোট কেন্দ্ৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি এটা ডাঙৰ খবৰ মুকলি হৈছে ভোট কেন্দ্ৰত উপস্থিত হৈছে চাৰিদুৱাৰ ৰাজচক্ৰৰ বিষয়া ঘটনাৰ পিছতেই ভোটাৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভোট গ্ৰহণৰ মাজতে ইভিএমত খেলিমেলি কৰা অভিযোগ হয় বন্ধুসকল যদি আপোনাৰ অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে বা ইভিএমক লৈ কোনো ধৰণৰ বিসংগতি হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জনপ্ৰতিনিধিয়ে পূৰণ নকৰিলে প্ৰতিশ্ৰুতি আৰু তাৰে বাবে লোকৰ ভোট বৰ্জন কৰিলে ৰাজ্যৰ 5 লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ত ভোট গ্ৰহণত এতিয়া অব্যাহত আছে এটা ডাঙৰ খবৰ কিয়নো ইয়াৰ মাজতে লোকে বৰ্জন কৰিলে ভোট আৰু কিয় ভোট বৰ্জন কৰিলে নিশ্চয় সম্পূৰ্ণকৈ জানিব পাব ভোটদানৰ পৰা বিৰত কেইবাখনো গাঁৱৰ ৰাইজ শোণিতপুৰৰ সমষ্টিত দলপুৰৰ বিধানসভা গাঁৱৰ ৰাইজে ভোট বৰ্জন কৰিলে কোনে ভোট নিদিয়ে হয় বন্ধুসকল কোনে ভোট দিলে এগুৰিয়া কৰা হ'ব গাঁৱৰ পৰা এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে গাঁওবাসীয়ে 5 বছৰৰ বাবে এগুৰিয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে জনপ্ৰতিনিধিৰ ভূমিকাত ক্ষুণ্ণ হৈ গাঁওবাসীৰ এই কঠোৰ সিদ্ধান্ত জৰাজীৰ্ণ পথৰ সমস্যা দূৰ নকৰাত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া ৰাইজে গাঁওখনত থকা 449 গৰাকী ভোটাৰ বিৰত থাকিলে ভোটদানৰ পৰা জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰাত ভোট বৰ্জন ৰাইজৰ ডোকাখনাৰ 114 নং এগুৰি ভোট কেন্দ্ৰত ৰাজহুৱাভাৱে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে দীৰ্ঘদিনে চাৰিকৰীয়া নৈৰ চেনেল কাটিঙৰ ওপৰত নিৰ্মাণ নহল এখনৰ দলং আৰু পথৰ মেৰামতি নকৰাৰ প্ৰতিবাদত ভোট বৰ্জন কৰিলে ৰাইজে ভোট কেন্দ্ৰৰ 835 গৰাকী ভোটাৰে ভোট বৰ্জনেৰে কৰিছে প্ৰতিবাদ হয় বন্ধুসকল অৱশেষত টকুৱাখানা বিধানসভা সমষ্টিৰ প্ৰায় 100 গৰাকী ভোটাৰৰ ভোট বৰ্জন হয় বন্ধুসকল এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব লগতে মাটি পত্ৰ নোপোৱাৰ খুবতো ভোটাৰে এতিয়া ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ 5টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অব্যাহত হয় বন্ধুসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে আচলতে যিখন জনতাই পন্থা হাতত লৈছে ভোট বৰ্জনৰ ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ আন এটা খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছএলসি ৰিজাল্ট কেতিয়া দিব যদি আপুনি মেট্ৰিক পৰীক্ষা দিছে আপোনাৰ ৰিজাল্টটো কেতিয়া ঘোষণা কৰা হ'ব হয় বন্ধুসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে ইয়াতে চাওক সম্পূৰ্ণকৈ দি আছে চাওক আসাম এছএছএলসি ৰিজাল্ট 2024ৰ ৱেবছাইটটো সম্পূৰ্ণকৈ মুকলি কৰা হৈছে চাওক কোনটো ৱেবছাইটৰ পৰা আপুনি ৰিজাল্ট চেক কৰিব পাৰিব www.sevaonline.org হয় বন্ধুসকল এইখন পোৰ্টেলৰ পৰা কিন্তু আপুনি ৰিজাল্টটো চেক কৰিব পাৰিব লগতে আন এটা পোৰ্টেল হৈছে result.assam.nic.in এইখন লিংকৰ পৰাও কিন্তু আপুনি ৰিজাল্টটো চেক কৰিব পাৰিব 10 পাছ কৰা প্ৰতিজন ব্যক্তিয়ে এইখন পোৰ্টেলৰ পৰাই ৰিজাল্ট চেক কৰিব পাৰিব চাওক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ ঘোষণা কৰিছিল হয় বন্ধুসকল চাওক এটা সম্পৰ্ক দি আছে দ্য চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰিসেন্টলি মেড এ বিগ এনাউন্সমেন্ট about the result of the ইয়াতে সব সম্পূর্ণকে কিন্তু দি আছে 24 according to the chief minister announced Assam SSLC result will be declared after 20 April আজি হৈছে 20 এপ্ৰিলৰ আজি কিন্তু ৰিজাল্টটো দিয়াৰ কথা আছিল এতিয়া আপুনি ৰিজাল্টটো কেনেকৈ চেক কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে এতিয়া ৰিজাল্টটো আহিলে নাই নিশ্চয় আপুনি কমেন্ট কৰি জনাব যদি ৰিজাল্টটো দিয়া নাই তেনে ক্ষেত্ৰত নিশ্চয় কিন্তু ডেটটো সলনি কৰা হৈছে যদি চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ আপডেট অহা নাই যদি আহে আপডেট তেনে ক্ষেত্ৰত নিশ্চয় আপোনাক কমেন্ট কৰি জনাম বন্ধুসকল আজি মূল ভিডিঅ'খনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।